বহুত কেইজনে কৈ আছিলে যে মেথছৰ পেপাৰখন ডিছকাছ কৰিব লাগে, গতিকে আজি লৈ আহিছোঁ DLED ফাৰ্ষ্ট চেমৰ পেপাৰ S16 অৰ্থাৎ পেডাগজি অফ মেথামেটিক্সৰ 2022 চনৰ ফাইনেল ইয়েৰ পেপাৰখন। জানেই চাগে টোটেল মাৰ্কছ আহে 35 আৰু সময় দিয়া হয় 2 ঘণ্টা। 1 নম্বৰ কুৱেশ্যন আহিছে 4টা কৰিবৰ কাৰণে 1 মাৰ্ককে আছে। এই নম্বৰ কুৱেশ্যন আহিছিলে প্ৰাথমিক স্তৰত গণিত শিকনৰ এটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা। দৈনন্দিন জীৱনত প্ৰাথমিক গাণিতিক ধাৰণাসমূহ আৰু প্ৰক্ৰিয়াসমূহ ব্যৱহাৰ কৰাৰ দক্ষতা বৃদ্ধি কৰা, গাণিতিক সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আত্মবিশ্বাস বঢ়োৱা। বি নম্বৰত আহিছিলে 5.275ত 7ৰ স্থানীয় মান কিমান, এইটো হ'ব 70। চি নম্বৰত আহিছিলে 3.004ক অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰা, সেইটো প্ৰকাশ কৰি দেখাই দিয়া হৈছে 751/250। ডি নম্বৰত আহিছে তুমি 745228 কেনেদৰে আন্তৰ্জাতিক সংখ্যা পদ্ধতিত প্ৰকাশ কৰিবা, সেইটো কৰি দেখুওৱা হৈছে, চাই ল'ব। 2 নম্বৰত আহিছিলে গণিত শিক্ষক এগৰাকীৰ বাবে শিকন ত্ৰুটি বিশ্লেষণ কিয় প্ৰয়োজনীয়, 2 মাৰ্ক আহিছে। গণিত শিক্ষক এগৰাকীৰ বাবে শিকন ত্ৰুটি বিশ্লেষণ কেইবাটাও কাৰণত অতি প্ৰয়োজনীয়। ই শিক্ষকসকলক ছাত্ৰ ছাত্ৰীয়ে কৰা সাধাৰণ ভুল ধাৰণা আৰু ভুলসমূহ বুজিবলৈ সহায় কৰে, যিয়ে তেওঁলোকৰ চিন্তা প্ৰক্ৰিয়াৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে। নিৰ্দিষ্ট ভুলবোৰ চিনাক্ত কৰি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক সমস্যা সমাধানৰ বাট দেখুৱাব পাৰে, যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে গাণিতিক ধাৰণাবোৰ সহজে বুজি পায়। 3 নম্বৰত আহিছিলে 4x5ক সংখ্যা ৰেখাত প্ৰকাশ কৰা, এইটো কৰি দেখুওৱা হৈছে, চাই ল'ব। 4 নম্বৰত আহিছিলে অংক সংখ্যা আৰু সংখ্যাংকৰ মাজত পাৰ্থক্য লিখা, উদাহৰণ দিবা, টোটেল আহিছিলে 2 নম্বৰ। নাম্বাৰ আৰু নিউমাৰেলৰ মাজত পাৰ্থক্য 2021 চনৰ পেপাৰত আহিছিলে, ডিছকাছ কৰা হৈছে তাত, সেইবাবে ইয়াত মই অকল অংকনো কি সেইটোহে ডিছকাছ কৰিম। গণিতত অংক হ'ল সংখ্যাক বুজাবলৈ ব্যৱহাৰ কৰা একক সংখ্যাগত চিহ্ন, উদাহৰণস্বৰূপে 0, 1, 2, 3, 4 সকলোবোৰ একোটা অংক। 5 নম্বৰত আহিছিলে ষড়ভুজৰ সহায়ত 7/6 ভগ্নাংশটোক অংকন কৰি দেখুওৱা, ইয়াত অংকন কৰি দেখুওৱা হৈছে, চাই ল'ব। 6 নম্বৰত আহিছিলে সংখ্যাৰ চানেকি বুলিলে কি বুজা, উদাহৰণ দিয়া, 2 নম্বৰ আহিছিলে। এইটো 2021 চনৰ পেপাৰ ডিছকাছ কৰা হৈছে, এই ভিডিঅ'টো চোৱাৰ আগতে সেই ভিডিঅ'টো চাই ল'ব। 7 নম্বৰত আহিছিলে টেনগ্ৰামৰ কাৰ্যকলাপে তোমাক কিদৰে এগৰাকী ভাল গণিত শিক্ষক হোৱাত সহায় কৰিব, 3 নম্বৰ আছিলে। এইটো 2021 চনৰ পেপাৰ ডিছকাছ কৰা হৈছে, টেনগ্ৰাম কি, টেনগ্ৰামে কেনেদৰে শিক্ষকক সহায় কৰে, সকলোবোৰ দিয়া আছে, আপোনালোকে চাই ল'ব সেইটোৰ পৰা। 8 নম্বৰত আহিছিলে 260 মিটাৰ দীঘল আৰু 15 মিটাৰ বহল পথ এটা নিৰ্মাণৰ বাবে 26 চেণ্টিমিটাৰ ইনটু 10 চেণ্টিমিটাৰ আকাৰৰ কিমান টুকুৰা টাইলৰ প্ৰয়োজন হ'ব, এইটো আনচাৰটো কৰি দেখুওৱা হৈছে, চাই ল'ব। 9 নম্বৰত আহিছিলে গণিত শিক্ষণৰ শৈক্ষিক মূল্যসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা, টোটেল আহিছে 4 নম্বৰ। এই কুৱেশ্যনটোৰ ওপৰত আগতেও ডিছকাছ কৰা হৈছে, তথাপিও এইটো মই দি দিছোঁ, আপোনালোকে পঢ়ি ল'ব। গণিতৰ উপযোগিতামূলক গুৰুত্ব, গণিতৰ অনুশাসনমূলক দিশ, গণিতৰ সামাজিক গুৰুত্ব আৰু গণিতৰ সাংস্কৃতিক গুৰুত্ব লিখা হৈছে, আপোনালোকে চাই ল'ব। 10 নম্বৰত আহিছিলে এগৰাকী গণিত শিক্ষক হিচাপে তুমি কেনেদৰে গণিত শ্ৰেণীটো আনন্দদায়ক কৰি তুলিবা, এইটোৰ ওপৰত মই এক্সট্ৰাকৈ নোট দিয়া আছিলে, তথাপিও মই ইয়াত আকৌ এবাৰ দি দিছোঁ। সেইবোৰ হৈছে কথোপকথন, আলোচনা, বিভিন্ন প্ৰশ্নৰ অৱতাৰণাৰে আমি তেওঁলোকক গণনা, সংখ্যা আৰু গণিতৰ বিভিন্ন পদ্ধতি সম্পৰ্কে আভাস দিব পাৰোঁ। সাধু কথা আবৃত্তি কৰি, খেল ধেমালিৰে আমি এই বিষয়টোৰ কাৰ্য সম্পৰ্কে তেওঁলোকক জনাব পাৰোঁ। শ্ৰেণীকোঠাৰ সা সঁজুলিসমূহো এই ক্ষেত্ৰত যথেষ্ট উপযোগী। 11 নম্বৰত কুৱেশ্যন আহিছিলে আৰোহী আৰু অৱৰোহী পদ্ধতি বুলিলে কি বুজা, তুমি শ্ৰেণীকক্ষত আৰোহী অৱৰোহী পদ্ধতি ব্যৱহাৰ কৰি কেনেদৰে ত্ৰিভুজ সম্পৰ্কে ধাৰণা দিবা, টোটেল 4 নম্বৰ আহিছে। আৰোহী আৰু অৱৰোহী পদ্ধতি কি সেইটোৰ ওপৰত মই 2021 চনৰ পেপাৰ ডিছকাছ কৰিছোঁ, পাৰ্থক্য আহিছিলে তাত, চাই ল'ব। 12 নম্বৰত আহিছিলে তলত উল্লেখ কৰা গণিতজ্ঞসকলৰ গণিতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে চমুকৈ লিখা, মই ইয়াত আৰ্যভট্ট আৰু ইউক্লিডৰ বিষয়ে দিছোঁ, 2021 চনৰ ভিডিঅ'টো ডিছকাছ কৰা হৈছে, তথাপিও মই দি দিছোঁ, আপোনালোকে চাই ল'ব। গতিকে এইখনেই আছিল 2022 চনৰ পেডাগজি অফ মেথামেটিক্সৰ পেপাৰখন। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে।